ভূপেন বৰাই নিজৰ দলটোৰ চিন্তা কৰক না। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিন্তা কৰিব লাগে তেওঁ কিয় চুট ঘৰে পাইছে। তেওঁ নিজৰ দলটোৰ চিন্তা কৰক। এতিয়া তেওঁৰ নেতৃত্বত তেওঁ 12টামান নিৰ্বাচনত হাৰিছে কংগ্ৰেছ দল ভূপেন বৰাৰ নেতৃত্বত। তেওঁ দলটোৰ চিন্তা কৰক। অন্যায় যাত্ৰা কৰি আছে, আমাক অসমক কিমান শোষণ বঞ্চনা চাৰিওফালৰ পৰা আমাক যি ধৰণে মানে ক্ষতি কৰিছে কংগ্ৰেছ দলটোৱে 55 বছৰ তেওঁলোকৰ শাসনত। অসমীয়া জাতিটোক বিভিন্ন জাত পাত সম্প্ৰদায় ধৰ্মৰ ভিত্তিত ভাগ কৰি সকলো ক্ষেত্ৰত আমাক যি ধৰণে তেওঁলোকে অন্যায় অবিচাৰ কৰিছে তাৰ প্ৰায়চিত্তই কৰা উচিত কংগ্ৰেছ দলটোৱে। কোনোবাই পাপ কৰিলে প্ৰায়চিত্ত কৰে, বুজা নাই। যিসকলে অন্যায় কৰিছে বঞ্চনা কৰিছে শোষণ কৰিছে সেই দলটোৱে আজি আকৌ ন্যায় যাত্ৰা কৰিছে। গতিকে এইটো এটা মানে হাতী দাঁতৰ নিচিনা কথা হৈছে যে হাতীৰ যেনেকৈ দুটা দাঁত দেখুওৱা দাঁত দুটা বেলেগ খোৱা দাঁত বেলেগ। গতিকে কংগ্ৰেছৰ আজি ন্যায় যাত্ৰাৰ সেই অৱস্থা হাতী দাঁতৰ নিচিনা দেখাইছে, কিন্তু ভিতৰত তেওঁলোকে অসমখনক খুলি খুলি যে খাই গৈছে সেই কথাটো অসমৰ প্ৰতিজন নাগৰিকে জানে। 79 চনৰ পৰা 85 চনলৈ 6 বছৰ বিদেশী খেদা আন্দোলন হ'ল। তাৰপিছত বিদেশীক ৰঙা দলিচা পাৰি দি বিদেশীক ৰেচন কাৰ্ডত নাম সোমাই দি ৰেচন কাৰ্ড দি ভোটাৰ লিষ্টত নাম সোমাই দি বিদেশী গছলৈ ৰূপান্তৰ কৰাৰ অন্তৰালৰ ৰাজনৈতিক শক্তিটো কোন? কংগ্ৰেছ দল। এতিয়া অসমখনক যি ধৰণে আমাৰ মাটি ভেটি যি ধৰণে আজি সন্দেহযুক্ত নাগৰিকৰ হাতলৈ গৈছে, গতিকে তাৰ কাৰণ কোন? তাৰ বাবে দায়ী কোন? 55 বছৰীয়া সুদীৰ্ঘ কংগ্ৰেছৰ অপশাসন ভ্ৰষ্টাচাৰ দুৰ্নীতি আৰু বিদেশীক মানে ভোটৰ আশাত কেৱল ভোটৰ আশাত শাসনৰ আশাত তেওঁলোকে বিদেশীকো স্বদেশী কৰাৰ তেওঁলোকৰ যি গভীৰ চক্ৰান্ত তাৰ পৰিণামস্বৰূপে আজি অসমখন এনেধৰণৰ পৰিস্থিতি হ'ল। আমি এতিয়া ধন্যবাদ দিব লাগিব নিৰ্বাচন আয়োগক। যদি ন্যায় যাত্ৰা পাতে নিৰ্বাচন আয়োগক ধন্যবাদ দি ন্যায় যাত্ৰা পাতক কংগ্ৰেছে, যে অসমখনৰ 100 সমষ্টিতকৈও বেছি সমষ্টি আজি খিলঞ্জীয়া মানুহৰ কাৰণে ৰাজনৈতিকভাৱে সুৰক্ষিত হ'ল। কংগ্ৰেছে নিৰ্বাচন আয়োগক ধন্যবাদ দিব লাগে, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগে নিৰ্বাচন আয়োগে যিখিনি কাম কৰিছে। কাৰণ প্ৰধানমন্ত্ৰীটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে কংগ্ৰেছৰ যদি সৎ সাহস আছে সঁচাকৈ যদি কংগ্ৰেছে অসমখনক ভাল পায় তেনেহ'লে নিৰ্বাচন আয়োগক ধন্যবাদ দিয়ক আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দি তেওঁলোকে এটা যাত্ৰা উলিয়াওক। এই যাত্ৰা কি ৰাহুল গান্ধীয়ে অংকিতা দত্তক লগ নকৰিলে এইটো অংকিতা দত্তৰ কথাটো আমাৰ ইয়াত কোনো প্ৰতিক্ৰিয়া দিয়াৰ কথা নাই। অংকিতা দত্ত কংগ্ৰেছত আছে, তেওঁ কংগ্ৰেছ দলটোৰ পৰিবাৰৰ সদস্য। কংগ্ৰেছ দলটোত পৰিবাৰৰ সদস্যৰে যদি এনে অৱস্থা হয় কান্দিবলৈ আহিব লাগে। গতিকে কংগ্ৰেছ দলততো মানুহ এতিয়া নাহাই হৈছে খিলঞ্জীয়া মানুহ। কংগ্ৰেছ দলত খিলঞ্জীয়া মানুহৰ কোনো অস্তিত্বই নাই এতিয়া বৰপেটা তাৰপিছত আপোনাৰ কিছুমান যিটো বৰপেটা বুলি ক'লে আজিৰ দিনত সামগ্ৰিকভাৱে ভুল কোৱা হ'ব, কিন্তু বৰপেটাৰ কিছু অঞ্চল ধুবুৰীৰ কিছু অঞ্চল আমাৰ দৰঙৰ কিছু অঞ্চল এনেকুৱা অঞ্চলবিলাকতে কংগ্ৰেছ দল বাচি আছে। বাকী ক'ত কংগ্ৰেছ দলৰ অস্তিত্ব আছে? খিলঞ্জীয়া মানুহ কংগ্ৰেছত নাই, ৰাষ্ট্ৰবাদী মানুহ কংগ্ৰেছত নাই। কংগ্ৰেছৰ নেতৃত্ব লোৱা মানুহে খুদ মানে যুৱৰাজ বুলি কয় ৰাহুল গান্ধীয়ে বিদেশত গৈ ভাৰতৰ বিৰুদ্ধে যি ধৰণৰ বক্তব্য ৰাখে তেওঁৰ বক্তব্যত এইটো মানে সকলোৰে সন্দেহ হয় তেওঁ ভাৰতক সঁচাকৈ ভাল পায়, তেওঁ ভাৰতীয় নাগৰিক নে তেওঁ ভাৰতৰ বিৰুদ্ধে কোৱা পাকিস্তানৰ সমৰ্থক, সেইটো মানুহৰ মনত প্ৰশ্ন আহে। এই যাত্ৰা কি আখ্যা দিব আপুনি কি বুলি আখ্যা দিব? এইটো মানে যাত্ৰা একচুৱেলি যাত্ৰা বুলি কয় যাত্ৰাৰ এটা পজিটিভ শব্দ। একচুৱেলি যাত্ৰা যিটো কয় এইটো এটা পজিটিভ ইতিবাচক শব্দ। গতিকে এইটোৱে সম্পূৰ্ণ নেতিবাচক তেওঁলোকৰ ধ্যান ধাৰণাৰে। আৰু এইটো নামটো মই দিব নোখোজোঁ কাৰণ তেওঁলোকে ন্যায় যাত্ৰা দিছে। এইটো মই হিচাপত আমাৰ কাৰণে এইটো প্ৰায়চিত্ত যাত্ৰা। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বক্তব্য আৰু এতিয়া তেওঁতো আছে কংগ্ৰেছৰ লগত। মানে কি কয় আমাৰ অসমীয়াত কথা এটা আছে নহয় যে বাহিৰে দেখি কেতেৰা মাৰিবা ভিতৰি নেৰিবা বেথা। গতিকে কংগ্ৰেছ আৰু AIDF এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। গতিকে তেওঁলোকে একেলগে আছে, একেলগে থাকিব। 2005 পৰা আছে, 19 চনতো একেলগে আছে। দৰং ওদালগুৰি লোকসভা সমষ্টি বা আগৰ মঙলদৈ সমষ্টি তাতোতো তেওঁলোকে একেলগে ইলেকশ্যন খেলিছে। গতিকে যি দুয়োটা দল ইটো সিটো আজি এনেই দেখাত বাহিৰত কুস্তি কৰি আছে, ভিতৰত তেওঁলোকৰ দুষ্টিটো মানে আগৰ পৰাই আছে, এতিয়াও আছে, ভৱিষ্যতেও যে নাথাকিব তাৰ কোনো ধৰণৰ কোনো নিশ্চয়তা নাই। গতিকে একেলগে আছে UDF কংগ্ৰেছ দল।